সকলে আপোনাৰ DLED কৰিম বুলি ভাবি আছিল, বহু দিনৰ পৰা অপেক্ষা কৰিছিল। বহুসকলে মোক মেছেজো কৰিছিল যে DLED কেতিয়া খোলা দিব, কেতিয়া এপ্লাই অনলাইন হ'ব আপোনাৰ। গতিকে তেওঁলোকলৈ এটা বহুতেই ভাল খবৰ বুলি ক'ব পাৰে, কিয়নো আজিৰ পৰা আপোনাৰ DLEDৰ যি এণ্ট্ৰেঞ্চ এক্সাম হয় তাৰ আপোনাৰ অনলাইন খোলা দিছে। গতিকে DLED কোৰ্চটো সম্পৰ্কে আপোনালোকক এটা মোক ধাৰণা দিবৰ বাবে ভিডিঅ'টো বনালোঁ, ভাবিছোঁ আপোনালোকৰ উপকৃত হ'ব বুলি। চাওকচোন আপোনাৰ DLED কোৰ্চটো আচলতে কেনেকুৱা ধৰণৰ, কিমান বছৰীয়া, PTET এক্সামৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগিব, তাৰ চিলেবাছ কি, গোটেইখিনি বিষয়ে এটা ভিডিঅ'ত আমি সামৰি ল'ম। প্ৰথমে আমি DLEDৰ যিটো আপোনাৰ ৱেবছাইট আছে ৱেবছাইটৰ আমি যাম। ইয়াত আপুনি এনেকৈ চাৰ্চ কৰিব পাৰিব এছাম কেৰিয়াৰ বুলি, এছাম কেৰিয়াৰ DLED। তাৰপিছত যিটো ইয়াৰ প্ৰথম লিংক থাকিব, আপোনাৰ সেই প্ৰথম লিংকটোত ক্লিক কৰিব SCET। তাৰে পিছত আকৌ এটা আপোনাৰ পেজক লৈ আহিব। পেজটোৰ তলত মানে আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াত প্ৰথমে চাওক আপোনাৰ কোৰ্চটো হৈছে আপোনাৰ 2 বছৰৰ, আৰু ইয়াত টোটেল চিট কেপাচিটি আছে আপোনাৰ বৰ্তমান 4200টা, মানে গোটেই অসমত আপোনাৰ 4200জন ষ্টুডেণ্টেহে আপোনাৰ এটা বছৰত DLEDটো কৰিব পাৰিব। আৰু যিটো আপোনাৰ 24-26 আপোনাৰ এডমিশ্যন বৰ্তমান আজি খোলা দিছে আপোনাৰ। প্ৰথমে ইয়াৰ এডমিশ্যনৰ বাবে আপুনি এটা প্ৰি টেষ্ট এক্সাম এটা দিব লাগিব, আৰু প্ৰি টেষ্ট এক্সামৰ বাবে আপোনাৰ কি কৈছে এলিজিবিলিটি কোৱালিফিকেশ্যন আছে আপোনাৰ যিসকলে মিনিমাম আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, যিকোনো আৰ্টছৰ হওক বা ছায়েন্সৰ হওক বা কমাৰ্চৰ হওক, উইথ 50% মাৰ্ক লাগিব আপোনাৰ। আৰু ST SC সকলৰ বাবে যিটো আপোনাৰ ৰিজাৰ্ভেশ্যন কেটেগৰী থাকে, তেখেতসকলৰ সেই হিচাপমতে আপোনাৰ কিছু এজ ৰিলেক্সেশ্যন বা আপোনাৰ মাৰ্কৰ ক্ষেত্ৰতো ৰিলেক্সেশ্যন দিয়া হৈছে। ঠিক আছে। গতিকে আপোনাৰ ফিজ সম্পৰ্কে যদি আমি চাবলৈ যাওঁ, ইয়াতে দেখিব আপোনাৰ এপ্ৰক্স আপোনাৰ যিটো ফিক্স দিয়া আছে আপোনাৰ 600 টকা, আৰু এইটো আপোনাৰ বেংক বা আপোনাৰ ATM বা UPI-ৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত এডমিট কাৰ্ড সম্পৰ্কে এটা আপোনাৰ দিয়া আছে ইয়াতে, সেইটো যিটো মূল আপোনাৰ ৱেবছাইট আছে www.scet.assam.co.in, আৰু এইটো আপোনাৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব আপোনাৰ 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আপোনাৰ। তাৰে পিছত আপোনাৰ এক্সাম আপোনাৰ বহুতে এটা ভুল কৰি অনলাইন কৰাৰ ক্ষেত্ৰত, ধৰক আপুনি যিখন ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব খুজিছে বা পঢ়িব বিচাৰিছে, সেইখন ডিষ্ট্ৰিক্টতে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিব আপোনাৰ এক্সাম, যিটো আপোনাৰ PTET এক্সাম হ'ব। কাৰণ যোৱাবাৰৰ মই এনেকুৱা পাইছোঁ, আপোনাৰ কিছু সংখ্যকে আপোনাৰ এক্সাম দিছে বেলেগত, কিন্তু তেওঁলোকে আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টত আপোনাৰ কোৰ্চটো কৰিব বিচাৰিছে। এই ক্ষেত্ৰত যথেষ্টখিনি সমস্যা দেখা দিয়ে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে অনলাইন কৰাতে অলপ চাই চিতি কৰি ল'ব। তাৰে পিছত আছে আপোনাৰ যিটো অনলাইন ডেট দিয়া আছে আপোনাৰ 22 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছে, আৰু ইয়াতে লাষ্ট ডেট দিয়া আছে আপোনাৰ 11 আগষ্টলৈকে। তাৰে পিছত আপোনাৰ যিটো এডমিট কাৰ্ড আছে, এডমিট কাৰ্ড দিব আপোনাৰ 1 ছেপ্টেম্বৰ তাৰিখলৈকে। তাৰপিছত আপোনাৰ এক্সাম হ'ব আপোনাৰ ছেপ্টেম্বৰৰ 8 তাৰিখে। এইটো যোৱা বছৰ হৈছিল আপোনাৰ ছেপ্টেম্বৰৰ 10 তাৰিখে হৈছিল আপোনাৰ, এইবাৰ 2 দিন আগতে হ'ব আপোনাৰ। আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিব আপোনাৰ 23 ছেপ্টেম্বৰ তাৰিখে। গতিকে আপোনাৰ এক্সামলৈকে প্ৰায় 2 মাহ সময় আছে। গতিকে ধুনীয়াকৈ আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক, বা এই সম্পৰ্কে মই আপোনাক ভিডিঅ'লৈকে কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগে বা কেনেকুৱা টপিক পঢ়িব লাগে সেই বিষয়ে মই জনাম পৰৱৰ্তী ভিডিঅ'ত। এতিয়া আপোনাৰ বৰ্তমানলৈকে আজি এপ্লাই খোলা দিব, বৰ্তমানলৈকে লিংক এক্টিভ হোৱা নাই, হয়তো কিছু সময়ৰ পিছতে এক্টিভ হ'ব। এতিয়া আপোনালোকে এইটো ৱেবছাইটত আহি আপোনাৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি আছে আপোনাৰ, তাতে এপ্লাই নাও বুলি আহিব আপোনাৰ, বা ক্লিক হিয়াৰ বুলি আহিব। তাতে আপুনি ক্লিক হিয়াৰ কৰি আপোনাৰ বাকী পেজখিনি আপুনি আগুৱাই যাব পাৰিব বা ফৰ্ম ফিল আপ কৰিব পাৰিব। ঠিক আছে। ইয়াৰ পিছত আহিছোঁ আপোনাৰ চিলেবাছ সম্পৰ্কে কিছু কথা। ইয়াত টোটেল কুৱেশ্যন আপোনাৰ টোটেল মাৰ্ক থাকিব আপোনাৰ 100 মাৰ্কৰ এক্সাম হ'ব, আৰু ইয়াতে আপোনাৰ 2 ঘণ্টাৰ হ'ব সময়টো, আৰু MCQ টাইপৰ হ'ব আপোনাৰ অবজেক্টিভ। গতিকে 100 মাৰ্কত আপোনাৰ 100টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনতে আপোনাৰ 1 নম্বৰকৈ থাকিব। তাৰপিছত যদি আপোনাৰ
কোনোবা এটা উত্তৰ কৰোঁতে ভুল হয় তেতিয়াহ'লে আপোনাৰ 0.25 মাৰ্ক কাটাব। অৰ্থাৎ 4টা যদি প্ৰশ্ন আপোনাৰ ভুল হয় তেতিয়াহ'লে আপোনাৰ 1 নম্বৰকৈ কটা যাব। আৰু পৰীক্ষাটো আপোনাৰ চিলেবাছখনো আমাৰ 2টা ছেকশ্যনত ভাগ কৰা হৈছে। এটা হৈছে ছেকশ্যন 1 আৰু আন এটা হৈছে আপোনাৰ ছেকশ্যন 2। এই ছেকশ্যন 1ত টোটেল মাৰ্ক থাকিব আপোনাৰ 35। তাৰে আপোনাৰ জেনেৰেল যিটো ইংলিছ আপোনাৰ 10 মাৰ্ক থাকিব। একেবাৰে সহজ ইংলিছ আপোনাৰ ভইচ চেঞ্জ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেক্ট টেন্স, তাৰপিছত ভোকাবুলাৰী, চিনোনিম, এননিম এনেকুৱা। তাৰপিছত জেনেৰেল নলেজৰ পৰা আপোনাৰ প্ৰায় বেছিভাগ আপোনাৰ জেনেৰেল নলেজখিনি এছাম ৰিলেটেডে আহে আপোনাৰ, গতিকে সেইটো ইমান চিন্তা কৰিব লগা নাথাকে। গতিকে ৰিজনিং আহিব আপোনাৰ 10 মাৰ্কৰ। ৰিজনিংখিনি বহুতেই সহজ, গতিকে সেইটো কাৰণে চিন্তা কৰিব লগা নাথাকে। তাৰপিছত আপোনাৰ ডিটেইলছত দিয়া আছে আপোনাৰ ইয়াতে জেনেৰেল ইংলিছত কি আহিব, ভোকাবুলাৰীত আহিব আপোনাৰ টেন্স আহিব, ভাৰ্ব, প্ৰিপজিশ্যন, কম্প্ৰেহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব, চিনোনিম, এণ্টনিমছ। তাৰপিছত জেনেৰেল আপোনাৰ কাৰেণ্ট এফেয়াৰ আহিব। তাৰপিছত কোনে কি আৱিষ্কাৰ কৰিছে আহিব, ভাৰতীয় কনষ্টিটিউশ্যনখনৰ ওপৰত আহিব, হিষ্ট্ৰী আহিব, অসমৰ হিষ্ট্ৰী আহিব। আপুনি ইয়াৰ বেলেগ হিষ্ট্ৰী চাব নালাগে, অকল অসমৰখিনি চালিব। আপোনাৰ যিটো আপোনাৰ নিউ এডুকেশ্যন পলিচি তাৰে ওপৰত চাব ভালকৈ, ঠিক আছে। তাৰপিছত যিটো ছেকশ্যন 2 আছে, ছেকশ্যন 2ত আছে আপোনাৰ জেনেৰেল মেথছ। জেনেৰেল মেথছত আহিব আপোনাৰ 15 মাৰ্ক। ই জেনেৰেল ছায়েন্স আৰু EVS দুয়োটা একেলগে দিছে, তাতে আপোনাৰ 15 মাৰ্ক। তাৰপিছত ছ'চিয়েল ছায়েন্সৰ পৰা আপোনাৰ 20 মাৰ্ক। এইটো ছ'চিয়েল ছায়েন্সটো আপোনাৰ ক্লাছ 6 to ক্লাছ 10লৈকে ভালকৈ চাই যাব, তাৰ পৰা আপোনাৰ গোটেইখিনি কমন পৰিব। লেংগুৱেজ বুলি ক'লে আপুনি যিকোনো এটা ছাবজেক্ট চইচ কৰিব, আপোনাৰ যিটো ভাষাৰ প্ৰিফাৰেঞ্চ দিব বিচাৰে। আছামিজ হ'ব পাৰে, বড়ো হ'ব পাৰে, বাংলা হ'ব পাৰে, 3টা ভাষাৰ ভিতৰত। তাৰপিছত ইয়াতে আপোনাৰ থাকিব 15 মাৰ্ক। লেংগুৱেজৰ ক্ষেত্ৰতো আপোনাৰ গ্ৰামাৰখিনি ভালকৈ চাই যাব, গ্ৰামাৰখিনিৰ পৰা যথেষ্টখিনি প্ৰশ্ন আহে। আৰু এই আপোনাৰ ছেকশ্যনটোত থাকিব 65 মাৰ্ক, ঠিক আছে। গতিকে এনেদৰে গোটেইখিনি চিলেবাছ দিয়া হৈছে, গোটেইখিনি এবাৰ ভালকৈ চাই ল'ব পাৰিব। মই বাৰু PDF বনাই আপোনালোকক টেলিগ্ৰামত দি দিম, তাতে জইন হৈ ল'ব, ঠিক আছে। গতিকে ইয়াত বাকীখিনি আপোনাৰ কেনেদৰে আপোনাৰ কি টপিক পঢ়িব লাগিব আপোনাৰ তাৰ ওপৰত মই ভিডিঅ' বনাম, আপোনালোকক দিম, নিশ্চয় আপোনালোকৰ